আপোনালোকক জনাব। লগতে আমি গ্ৰন্থমেলাৰ প্ৰতিটো কাৰ্যসূচীতে আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। আৰু আমাৰ গ্ৰন্থমেলাখন সুপৰিকল্পিতভাৱে পৰিচালনা কৰিবৰ বাবে আপোনালোকৰ পৰা আমি সহায় সহযোগিতা আৰু উপদেশ কামনা কৰিছোঁ। গ্ৰন্থমেলাখনৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি কামনা কৰিছোঁ। এতিয়া আপোনালোকক বিতংভাৱে কাৰ্যসূচীখন সম্পৰ্কে প্ৰকাশন পৰিষদৰ সচিব মহোদয়ে আপোনালোকক জ্ঞাত কৰিব। নমস্কাৰ। আমাৰ প্ৰতি বছৰ এই বছৰো গ্ৰন্থমেলা 12 দিনীয়া। পূৰ্বতে আমি গুৱাহাটী গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ আৰু পুথি প্ৰকাশনৰ বিক্ৰেতা সংস্থা উত্তৰ পূব গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ। এইবাৰ আমি সন্মিলিতভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰিছোঁ আৰু এই গ্ৰন্থমেলাৰ 12 দিনীয়া কাৰ্যসূচী ঠিক পূৰ্বৰ দৰে হ'ব। কাইলৈ বিয়লি 3 বজাত আমাৰ উদ্বোধনী সভা। এই উদ্বোধনী সভাত সভাপতিত্ব কৰিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেখেত বৰ্তমান বাহিৰত আছে। আজি আমি গম পাম তেখেত কেতিয়া আহিব। ইয়াত আমি অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াক বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। আমি দিল্লীৰ এগৰাকী বিশিষ্ট লেখক তেখেতকো আমি আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু আজি তেখেত নিশ্চয়তা দিব, কাৰণ তেখেত অকণমান ৰোগাগ্ৰস্ত হৈ আছিল, কোভিড আক্ৰান্ত হৈছিল, সেইকাৰণে দিল্লীৰ হৈ আছে। তথাপিও তেখেতৰ টিকট ইতিমধ্যে কটা হৈছেই লীলাধৰ মানগুৱে। আমি তেখেতে আজি গধূলি নিশ্চয়তাটো দিব। আমি একেবাৰে শেষৰ দিনাৰ কাৰ্যসূচীত, সেইটো আমাৰ সামৰণি কাৰ্যসূচী, সেই কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাইছোঁ ভাৰতবৰ্ষৰ এগৰাকী বিশিষ্ট লেখক আৰু যোৱা বছৰৰ জ্ঞানপীঠ বঁটা বিজয়ী আমাৰ কংকণী ভাষাৰ এগৰাকী বিশিষ্ট লেখক দামোদৰ মাউজো ডাঙৰীয়া। আৰু এই মাজৰ কেইদিনৰ কাৰ্যসূচী আমি প্ৰতিটো দিনতেই আমাৰ গ্ৰন্থ উন্মোচন কাৰ্যসূচী থাকিব দিনৰ 11 বজাৰ পৰা একেবাৰে গধূলি 7 বজালৈকে। আৰু এই 12 দিনীয়া কাৰ্যসূচীৰ এটা উল্লেখযোগ্য এটা কাৰ্যসূচী হৈছে আসাম বিলাসিনীৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে, 150 বছৰ পূৰ্ণ হোৱা উপলক্ষে এক বিশেষ আলোচনা সত্ৰ। এই আলোচনা সত্ৰ আছে 31 ডিচেম্বৰৰ দিনা। আমি গ্ৰন্থমেলাৰ দ্বিতীয় দিনাই আমাৰ অসমৰ যি এগৰাকী সুসন্তান নীলমণি ফুকন ডাঙৰীয়াই গ্ৰন্থ জৰিয়তে যি জ্ঞানপীঠ বঁটা পালে, সেইকাৰণে তেখেতৰ এক সম্বৰ্ধনা, তেখেত অসুখীয়া যদিও আমি প্ৰতীকী অৰ্থত এক সম্বৰ্ধনাৰ অনুষ্ঠান ৰাখিছোঁ, সেয়া 30 ডিচেম্বৰৰ দিনা। ইয়াৰ উপৰিও যুৱ লেখকৰ সাহিত্য অনুষ্ঠান, শিশু সাহিত্য আৰু শিশু গ্ৰন্থৰ বিকাশ আৰু প্ৰতিবন্ধকতা সম্পৰ্কে বিশেষ অনুষ্ঠান, কবিতাৰ অনুষ্ঠান ইত্যাদি ইত্যাদি কাৰ্যসূচীৰে প্ৰতিদিনে পূৰ্ণ হ'ব। আমি প্ৰত্যেক দিনাই গধূলি এক নাতি দীৰ্ঘৰ সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু আয়োজন কৰিম আমি। আৰু এই সমূহ অনুষ্ঠানতে আমি কোভিড বিধি মানি চলিবলৈকে যত্ন কৰিম, কাৰণ আমি যিসকল দৰ্শক আহিব, ক্ৰেতা আহিব, তেওঁলোকেও যাতে কোভিড বিধি মানি চলে, তাৰ কাৰণে আমি এখন হস্পিটেলৰ সৈতে চুক্তিবদ্ধ হৈছোঁ। তেওঁলোকে কোভিড বিধিৰ কাৰণে সকলো উপকৰণ মানি চলাৰ কাৰণে সকলো উপকৰণ আমাক যোগান ধৰিব। আৰু মেডিচিটি হস্পিটেল, আমাৰ এই মেডিচিটি হস্পিটেলৰ উপৰিও আমাক হস্পিটেলিটিৰ ক্ষেত্ৰত গেটৱে গ্ৰেণ্ড হোটেলে সহায় কৰিছে। আৰু এই ধৰণে বিভিন্ন স্পন্সৰ আৰু ব্যক্তি যিসকলে আমাৰ ইয়াত সহযোগ কৰিছে, সকলোলৈকে আমি আজি আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ আগত এই চমুকৈ বৰ্ণনা কৰিছোঁ। হাতত আমাৰ
কাৰ্যসূচী তুলি দিবলৈ যত্ন কৰিম প্ৰত্যেকৰে হাতে হাতে। এতিয়া মই এই সম্পৰ্কত আমাৰ পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ডাঙৰীয়া ভাৰতলৈ ফোন। সকলোকে নমস্কাৰ জনালোঁ। আমি আপোনালোকে জানে আমি দুখন গ্ৰন্থমেলা হেৰি কৰিছিলোঁ আগতে, আৰু এই বছৰ মানে ক'ভিডৰ কাৰণে আমি একেলগে লগ হৈ অসম গ্ৰন্থমেলা হেৰি কৰিছোঁ, আৰু মাননীয় সচিব আৰু মাননীয় শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা, মাননীয় মুখ্যমন্ত্ৰী সকলোৱে ক'লে যে এখন গ্ৰন্থমেলা ভালকৈ পাতক, আৰু আমি সেইটোৱে সঁহাৰি জনাইছোঁ। আৰু আশা ৰাখি মানে আমি ইতিমধ্যে ষ্টলবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ষ্টলবিলাক আহিছে। আমাৰ প্ৰায় ডাঙৰ ষ্টল আছে 45, আৰু এই আছে 100 ষ্টল, সৰু সৰু ষ্টল, গোটেই মানে 150 ষ্টল আছে, বিভিন্ন ঠাইৰ পৰা আহিছে ভাৰতবৰ্ষৰ। গতিকে আমি আশা ৰাখিছোঁ অসমৰ গ্ৰন্থপ্ৰেমী ৰাইজে এইখন আঁকোৱালি ল'ব, আৰু এনেকুৱা দুৰ্যোগৰ সময়ত যিটো দুৰ্যোগৰ ব্যৱস্থা, সেইটো ব্যৱস্থা সকলোৱে কৰি তেওঁলোকে বিভিন্ন, আৰু এইবাৰ আমাৰ গ্ৰন্থমেলাত প্ৰায় 300ৰ ওপৰত মানে নতুন নতুন গ্ৰন্থ প্ৰকাশ হৈছে, বিভিন্ন ঠাইত হৈছে। এইবাৰ সকলোৱে দেখা পাব, নতুন নতুন গ্ৰন্থ পাব, আৰু সেইকাৰণে আমি সকলো গ্ৰন্থপ্ৰেমী ৰাইজকে এদিন হ'লেও উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ সদায় আপোনালোকে আশা কৰিছোঁ আপোনালোকে এই গোটেই বাৰ্তাটো অসমত জনাই দিব, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জনাই দিব যে এখন ভাল গ্ৰন্থমেলা, এই অশুভ দিনত এখন ভাল গ্ৰন্থমেলা আহি আছে, এইখিনি আপোনালোকলৈ অনুৰোধ। এতিয়ালৈকে আমি প্ৰায় শতকৈ কৈছোঁ, কাৰণ ইফাল ইফাল হৈ থাকে, এখন দুখন কমি যাব পৰা থাকে। 115 বাঢ়ি হয়। ভাৰতৰ বাহিৰৰ কেৱল ঢাকাৰ পৰা আহিব। তেওঁলোক 10টা পাব্লিকেশ্যনে ইয়াতে আমাৰ ষ্টল দিছে। যদিও ষ্টল তেওঁলোকে চাৰিটা ষ্টল ৰাখিছে, কিন্তু 10টা পাব্লিকেশ্যনৰ গ্ৰন্থ একেলগে ৰাখিব। কিয়নো এতিয়া ক'ভিডৰ কাৰণে তেওঁলোকৰ আটাইবিলাক লোকে ভিছা নাপায়, সেইকাৰণে কিছু সংখ্যক পাব্লিচাৰ আহিব, কিন্তু সেই কিছু সংখ্যক পাব্লিচাৰে আটাইখিনি 10গৰাকী পাব্লিচাৰক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ বাহিৰেও দিল্লীৰ পৰা 10টা প্ৰতিষ্ঠান আহিছে, কলকাতাৰ পৰা 5টা প্ৰতিষ্ঠান আহিছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আমি সকলোকে এইবাৰ দিব নোৱাৰিলোঁ, কাৰণ নিৰ্দিষ্ট সময়সীমা উকলি যোৱাৰ আগতেই আমি সকলোবিলাকৰ লগতে চুক্তিবদ্ধ হ'লোঁ, হোৱাৰ কাৰণে পাছত বাহিৰৰ কেইবাটাও প্ৰতিষ্ঠান আহিছিল, আমি দিব নোৱাৰিলোঁ। মই দিল্লী, কলকাতা আৰু ঢাকা। আমাৰ গ্ৰন্থমেলাৰ সময় আচলতে নিয়মমতে 11 বজাৰ পৰা 8 বজালৈকে, কিন্তু আমি মানুহখিনি ওলাই যাওঁতে 8:30 বাজি যায়, এইখিনিয়ে সময়। এণ্ট্ৰি টিকেট 10 টকা। এইবাৰ আমি একেলগে কৰাৰ কাৰণে আমি এণ্ট্ৰি টিকেট ৰাখিছোঁ, কিন্তু আচলতে দীঘলীয়া শাৰী হয়, আৰু তাৰ কাৰণে যিসকলে সদায় আহিব খোজে বা মাজে মাজে আহি থাকিব খোজে, তেওঁলোকৰ কাৰণে আমি এটা অতিৰিক্ত সুবিধা ৰাখিছোঁ যে ছিজন টিকট। আৰু এই ছিজন টিকটটো 100 টকাত ক্ৰয় কৰিলে দুজনে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিব। দুজনৰ কাৰণে এখন ছিজন টিকট। স্কুল কলেজৰ কাৰণে ফ্ৰী, টিকট নালাগে। ড্ৰেছত আহিলে ইউনিফৰ্মত আহিলে ডাবল আমি চেনিটাইজেশ্যনৰ ব্যৱস্থাটো কৰিম। আৰু ডাবল ভেকচিন মানে কি হয়, আজি ধৰি লওক 95% মান গুৱাহাটীতো হৈছেই ডাবল ভেকচিন, আৰু শিক্ষিত লোকসকল ডাবল ভেকচিনেটেড। যদি এই চেক কৰা পৰ্যায়ত এটা পতা হয় না, সকলোকে এটা হাৰাছমেণ্ট দিয়া হয়। আমি নাভাবোঁ যে গুৱাহাটীৰ শিক্ষিত মানুহ, বিশেষকৈ গ্ৰন্থমেলাত আহিব লগা মানুহে ভেকচিন নোলোৱাকৈ আছে। আৰু আমি জনাই থৈ দিওঁ যে পাৰ্কিঙৰ কাৰণে আমাৰ ইয়াতে এটা ডাঙৰ অসুবিধা। আপোনালোকক জনাই থওঁ যে আমাৰ কমাৰ্চ কলেজৰ মাননীয় অধ্যক্ষ মহোদয়ে আমাক সেই সুযোগটো দিছে যে তাৰে ফিল্ডত আমি পাৰ্কিং সুবিধা কৰিছে। যিসকল গ্ৰন্থমেলাৰ কাৰণে আহে তেওঁলোকক গ্ৰন্থমেলাৰ কেইদিনত তাত পাৰ্কিঙৰ সুবিধাটো তেখেতে কৰি দিছে। উল্লেখযোগ্য গ্ৰন্থমেলা আছিল, এই বছৰ যদি হয় পৰৱৰ্তী সময়ত গ্ৰন্থমেলা বা চাওক, আমি এইটোৱে কওঁ যে গুৱাহাটীত গ্ৰন্থমেলা এখন নহয়, 2খন 3খন হ'লেও সেয়া মানে গ্ৰন্থৰ কাৰণে ভাল।
কিন্তু আমাক পৰিস্থিতিয়ে বাধ্য কৰিছে যে এখন গ্ৰন্থমেলা হ'ব লাগে আৰু যদি এদিন পৰিস্থিতিয়ে কয় যে দুখন আকৌ গ্ৰন্থমেলা হ'ব লাগে গতিকে তেতিয়া নিশ্চয় হ'ব আৰু উত্তৰ পূব গ্ৰন্থমেলা হওক বা গুৱাহাটী গ্ৰন্থমেলা হওক এই গুৱাহাটী গ্ৰন্থমেলা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ দিনৰ পৰা আৰম্ভ হৈছিল সেইখনৰ মৃত্যু হোৱা নাই আমি বেলেগ উপলক্ষত এই গ্ৰন্থমেলা জীয়াই ৰাখিম আৰু এখেতসকলেও যি উত্তৰ পূব গ্ৰন্থমেলা কৰি আহিছে ইয়াৰ ৰাখিবলৈকে পৰৱৰ্তী সময়ত চেষ্টা থাকিবই কিন্তু বৰ্তমান সময়ত যিটো পৰিস্থিতি এই পৰিস্থিতি যদি সদায় থাকে তেতিয়াহ'লে হয়তো আমি একেলগে কৰিব লাগিব আৰু পৰিস্থিতি ভাল হ'লে আমি আকৌ বেলেগকৈ কৰিব পাৰিম একো অসুবিধা নাই সিজন টিকটটো আমি আজি পুৱাৰ পৰাহে ইনফেক্ট গৈছে ভালকৈ গৈছে আৰু আমি কাইলৈকে কালি গধূলিৰ পৰা গৈছে কিন্তু কালি ৰাতিপুৱাৰ পৰা মানুহ আহি বিচাৰিছে গতিকে আমি গম পাইছোঁ যে সঁহাৰি ভালকৈ হ'ব কাৰণ বহুতৰ কাৰণে অসুবিধা লাইন ধৰি সদায় টিকট কটাটো আৰু এবাৰ সোমালে ওলাই গ'লে আকৌ টিকট কাটিব লগাৰ এটা বিড়ম্বনা থাকে গতিকে এখন টিকট হ'লে তেওঁলোকে সদায় যিকোনো সময়ত দুজন লগ হৈ আহি যাব পাৰে চব মানুহ কেতিয়া আহে কেনেকৈ আহে এতিয়া আমি চিনেমা হলত হ'লে এটা চিট ব্লক কৰি থ'ব পাৰোঁ ইয়াত আমি স্পেচ কেনেকৈ ব্লক কৰিম গতিকে আমি ৰাইজক ক'ম যাতে চেনিটাইজ কৰে মাস্ক লৈ আহে এইখিনি অনুৰোধ জনাব পাৰোঁ কিন্তু মানুহৰ যেতিয়া গতিটো হয় আমি যদি অত্যাধিক মানুহ হয় তেতিয়া হয়তো কিছু সময়ৰ কাৰণে বন্ধ কৰি দিম সেয়াই আৰু 150 বছৰ জন্ম পূৰ্ণ হৈছে সেই উপলক্ষে ৰাইটৰ যিটো শাৰী সেইটো হেমচন্দ্ৰ গোস্বামীৰ তেখেতৰ 150 বছৰীয়া জয়ন্তী চলি আছে 150 বছৰীয়া জন্মৰ হেৰি চলি আছে গতিকে সেইটো আমি 2 নম্বৰটো তেনেকৈ ৰাখিছোঁ তাৰপিছত পানীন্দ্ৰনাথ গগৈৰ 150 বছৰীয়া জয়ন্তী চলি আছে তেখেতৰ নামত 3 নম্বৰ ৰোটো আমি কৰিছোঁ এই বছৰ আমি হেৰুৱা ব্যক্তি যেনেকৈ অনন্ত ৰাতি ডাঙৰীয়া তেখেতৰ নামত এটা হেৰি ৰো আমাৰ গিৰিপদ দেৱ চৌধুৰী তেনেকুৱাকৈ আমি 7 গৰাকীৰ নামেৰে 7টা ৰো নামকৰণ কৰিছোঁ আৰু আমাৰ যি 2টা হল হ'ব প্ৰেক্ষাগৃহ এই সভাঘৰ 2টা আমি এটা সভাঘৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ নামত আৰু এটা সভাঘৰ লক্ষীনন্দন বৰাৰ নামত নামকৃত কৰিছোঁ আমি আচলতে যোৱা বছৰ যিসকল সাহিত্যৰ সৈতে জড়িত ব্যক্তি থকা তেওঁলোকৰ নামেৰে আৰু যিসকলৰ 150 বছৰীয়া জয়ন্তী পূৰ্ণ হৈছে তেওঁলোকৰ নামেৰে কৰিছোঁ আৰু ইয়াৰ উপৰি আমি আলোচনা সত্ৰ থাকিবই গিৰিপদ দেৱ চৌধুৰীৰ স্মৰণত এটা আলোচনা সত্ৰ হ'ব আৰু মিত্ৰ এজেঞ্চিৰ নৰেন দাসৰ স্মৰণত 100 বছৰ পূৰ্ণ হ'ল তেওঁৰ স্মৰণতো এটা আলোচনা সত্ৰ অনুষ্ঠিত হ'ব গতিকে এই ধৰণে আমি বিভিন্ন প্ৰকাৰে শ্ৰদ্ধাঞ্জলি জনাবলৈকে আমি চেষ্টা কৰিছোঁ